আমি জল জীবন মিছনৰ কণ্টেক্টবিলাক কৰিছিলোঁ। সেই কণ্টেক্টৰ মানে আমি বিল চল্ভ পোৱা নাই আৰু বিল পাওঁতে বহুত দিন হৈছে। সেইকাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ। আৰু গোটেই অসমৰ ঠিকাদাৰে পইচা নোপোৱাৰ সেইটো মানে জল জীৱন ঠিকাদাৰবিলাকৰ বহুত অসুবিধা হৈছে। বেংক আদিৰ পৰা লোন লৈছে, দোকানৰ পৰা লোন লৈছে, মানে ৰাতি ঘৰত শুব পৰা নাই, ল'ৰা ছোৱালীক ঘৰত মানে খুৱাব পৰা নাই। এই অশান্তি সৃষ্টি হৈছে। সেইকাৰণে আমি এইটো আন্দোলন চৰকাৰক জনাব বিচাৰিছোঁ যে যিসকল জল জীৱন আমাৰ ঠিকাদাৰ আণ্ডাৰত যিসকলে চৰকাৰ কাম কৰিছিলে তেখেতসকলৰ যি পইচা প্ৰাপ্য পইচা পাবলগীয়া আছে, সেই পইচা অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰক। আৰু আমি বৰ্তমান দেখিবলৈ পাইছোঁ আমাৰ বিল ইতিমধ্যে বহুত ঠিকাদাৰে কাম ইতিমধ্যে শেষ কৰি বিল চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা বিল হৈ কাগজ আহি ডিভিজনত আহি পাইছেহি, কিন্তু ডিভিজনত পইচা নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই ডিভিজনলৈ পইচা পঠায় আৰু যিসকল ঠিকাদাৰ পইচা পাবলগীয়া আছে তেখেতসকলক পোৱাৰ ব্যৱস্থা কৰে। আৰু সেই সংক্ৰান্তত আমি আজি ডিব্ৰুগড়ত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিলোঁ। আৰু ইয়াৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ যাতে তেখেতসকলে ঠিকাদাৰসকলৰ প্ৰাপ্য ধন প্ৰদান কৰি ঠিকাদাৰসকলক উপকৃত কৰে, যে নহ'লে অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম।